মাধুৰ্য বৰ্মনৰ হত্যাকাণ্ডৰ পাছতে বিক্ষোভ প্ৰদৰ্শন কৰিছে নলবাৰী জিলা ছাত্ৰ সন্থাই আৰু নলবাৰী জিলা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ৰ পৰাই এক প্ৰতিবাদী কাৰ্যসূচী ইতিমধ্যে উলিয়াইছে। যিহেতু মাধুৰ্য বৰ্মন পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ পদত আছিলে আৰু এগৰাকী আছুৰ নিষ্ঠাবান কৰ্মী আছিল আৰু সেই নিষ্ঠাবান কৰ্মী মাধুৰ্য বৰ্মনক দেওবাৰে সন্ধিয়াৰ সময়ত ঘাতকৰ আক্ৰমণৰ বলি হয় থিতাতে মৃত্যুক সাৱটি ল'বলগীয়া হয়। আৰু এই ঘটনাত এগৰাকী ছাত্ৰী যিহেতু এগৰাকী ছাত্ৰীও সংকটজনক অৱস্থাত ইতিমধ্যে চিকিৎসাধীন হৈ আছে। গ্ৰেপ্তাৰ কৰিব পৰা নাই এগৰাকী মেধাৱী সম্পন্ন ছাত্ৰ দিন দুপৰীয়াতে সন্ধিয়াতে হত্যা কৰা হ'ল। কোনো কাৰণত আমি মানি নলওঁ আৰু নলবাৰী পুলিচ সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে। পুলিচ প্ৰশাসন এতিয়ালৈ গ্ৰেপ্তাৰ কিয় কৰিব পৰা নাই? ইমান খৰচ হেৰি টকাৰ পিছতো কিয় কৰিব পৰা নাই? আৰু এইটো এটা স্পষ্ট মাধুৰ্য বৰ্মনৰ হত্যাকাৰী শাস্তি পাবই লাগিব। দীৰ্ঘিক গ্ৰেপ্তাৰ কৰিবই লাগিব। দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবই লাগিব। যেতিয়া পৰ্যন্ত দৃষ্টান্তমূলক শাস্তি নহয় নলবাৰী স্তব্ধ হ'ব, অসম স্তব্ধ হ'ব। এইটো কথা স্পষ্ট কৰিছো। নাই আমি স্পষ্টভাৱে কৈছো মাধুৰ্য বৰ্মনৰ হত্যাকাৰী ফাঁচি দিব লাগিব আৰু পুলিচ প্ৰশাসন সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে। সন্ধিয়া সময় এগৰাকী ছাত্ৰক মেধাৱী ছাত্ৰক এনেকৈ হাঁচি খুচি হত্যা কৰিব এইখন অসমত, এইখন নলবাৰীত কোনোখন ৰেহাই দিব নোৱাৰিব। শাস্তি দিবই লাগিব, ফাঁচি দিব লাগিব। এইটো এটা স্পষ্ট। আৰু সৰু নলবাৰী জিলা ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু যি দোষীক কঠোৰ শাস্তিৰ দাবী তুলিছে। ইতিমধ্যে আছিক আলী ওৰফে ৰ'জ আলীৰ ঘৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে অসম আৰক্ষীয়ে। পুনৰবাৰ আমি আছুৰ প্ৰতিনিধিৰ ওচৰলৈ গৈছো। গৃহ বিভাগ ব্যৰ্থ, কাৰণ পুলিচ প্ৰশাসনৰ প্ৰতি অপৰাধীসকলৰ এতিয়া ভয় নোহোৱা হৈছে। কাৰণ এগৰাকী মেধাৱী ছাত্ৰ সন্থাৰ এগৰাকী কৰ্মীক ৰাজপথত গুৰুকৈ আক্ৰমণ কৰি মাৰি পেলালে আৰু এগৰাকী তেওঁৰ ভনীয়েক গুৱাহাটী মেডিকেলত চিকিৎসাধীন হৈ আছে। কিন্তু গৃহ বিভাগ ব্যৰ্থ, জিলা প্ৰশাসন ব্যৰ্থ, কাৰণ এতিয়ালৈকে 12 ঘণ্টা সময় উকলি গ'ল। 12 ঘণ্টা উকলি যোৱাৰ পিছতো আৰক্ষী অধীক্ষকগৰাকীয়ে কি কৰি আছে? এগৰাকী যদি যুৱকৰ হত্যাকাণ্ডৰ লগত জড়িত এগৰাকী হত্যাকাৰীক যদি জিলা প্ৰশাসনে আৰু সদায় পুলিচ প্ৰশাসনে এটা কথা কয় যে তেওঁলোক আধুনিকতাকৰণৰ দিশে আগবাঢ়িছে, কিন্তু পুলিচ প্ৰশাসন ব্যৰ্থ, কাৰণ তেওঁলোকৰ যি এটা আধুনিকতাকৰণ তেওঁলোক ব্যৰ্থ হৈছে। কাৰণ গৃহ বিভাগে সদায় কয় যে আমি সদায় কঠোৰ, কিন্তু কঠোৰ হোৱা চৰকাৰখনৰ কঠোৰ হোৱা গৃহ বিভাগে এই মুহূৰ্তলৈকে সেইগৰাকী ছাত্ৰ সন্থাৰ কৰ্মীক যি হত্যা কৰিছিল সেই হত্যাগৰাকীক এতিয়াও কিন্তু গ্ৰেপ্তাৰ কৰিব পৰা নাই। আমি এটা কথাই ক'ম, যে এই সমগ্ৰ ঘটনাটো উচিত তদন্ত কৰক, উচিত তদন্ত কৰি এই গোটেই ঘটনাটো তদন্ত কৰি দোষী কঠোৰতকৈ কঠোৰতা শাস্তি দিয়ক। আচলতে ক'বলৈ গ'লে মাধুৰ্য বৰ্মনৰ যি হত্যাকাৰী ৰ'জ আলী ওৰফে আছিক আলী আৰু হিতেশ আলী, তেওঁলোকে যে ৰ'জ আলী আৰু ওৰফে আছিক আলী আৰু হিতেশ আলীয়ে যে আচলতে মৃদু ছাত্ৰীগৰাকীৰ লগতে মাধুৰ্য বৰ্মনক যে হত্যা কৰিছিল সেই সম্পৰ্কত এতিয়ালৈকে প্ৰত্যক্ষদৰ্শীৰ ভাষ্য সংগ্ৰহ কৰিব সক্ষম হোৱা নাই নলবাৰী আৰক্ষীয়ে, যাৰ পৰিপ্ৰেক্ষিতত দোষীক কঠোৰ শাস্তিৰ দাবীত এই ধৰণে নলবাৰী জিলা ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু আৰক্ষীৰ বিৰুদ্ধে ব্যৰ্থতাৰ অভিযোগ উত্থাপন কৰিছে। কাৰণ এতিয়ালৈকে ৰ'জ আলী ওৰফে আছিক আলীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে। সমান্তৰালভাৱে হিতেশ আলী নামৰ যিজন আৰু আন এজন ঘাতক আছিল সেই ঘাতকজনৰ কোনো সুংসূত্ৰ উলিয়াব পৰা নাই নলবাৰী আৰক্ষীয়ে। বিশেষকৈ মোকালমোৱা আৰক্ষী থানাৰ অন্তৰ্গত সেই অঞ্চলটোত এনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ পাছতো আৰক্ষীয়ে এতিয়ালৈকে ধৰিব পৰা নাই, ওলোটাই হত্যাকাৰীৰ বাসগৃহ নিৰাপত্তাৰক্ষীৰে ভৰাই তুলিছে। ঘটনাৰ পাছতে এতিয়া নলবাৰী আৰক্ষীৰ বিৰুদ্ধে যিহেতু তেওঁলোকে তদন্ত যি ধৰণে আগবঢ়াব লাগিছিল সেই ধৰণে আগবঢ়াব পৰা নাই, ওলোটাই তেওঁলোকে যি হত্যাকাৰী ৰ'জ আলীৰ ঘৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰিছে, ৰ'জ আলীৰ ঘৰ যাতে কোনো ক্ষতিগ্ৰস্ত কৰিব নোৱাৰে তাৰ প্ৰতি তেওঁলোকে বেছি ধ্যান দিছে। কিন্তু হত্যাকাৰী ৰ'জ আলীক গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত, হিতেশ আলীক গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। এতিয়ালৈকে 24 ঘণ্টা উকলি যোৱাৰ পাছতো হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব পৰা নাই আৰু ৰ'জ আলীৰ ফাঁচীৰ দাবী তুলিছে অসম ছাত্ৰ সন্থাৰ, বিশেষকৈ নলবাৰী জিলা ছাত্ৰ সন্থাই। এয়া আচলতে এক লাভ জেহাদ বহু বছৰ ধৰি ক্লাছ 9ৰ পৰাই প্ৰস্তাৱ দি আহিছিলে। এগৰাকী মেধাৱী ছাত্ৰক হানি খুচি হত্যা কৰিব পৰা হ'লে এইখন অসমত, এইখন নলবাৰীত
আৰু দোষী গোটেই সেয়ে গ্ৰেপ্তাৰ কৰক আৰু দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰক। আৰক্ষীয়ে মই ক'ব বিচাৰিছো আৰক্ষী প্ৰশাসন সম্পূৰ্ণভাৱে ব্যৰ্থ। আৰক্ষী প্ৰশাসন অসম চৰকাৰী গৃহ বিভাগ সম্পূৰ্ণভাৱে ব্যৰ্থ। কিয় এতিয়া পৰ্যন্ত গ্ৰেপ্তাৰ কৰিব পৰা 24 ঘণ্টা উকলি গ'ল এতিয়া এতিয়ালৈকে। পৰ্যন্ত আমি স্তব্ধ, নলবাৰী স্তব্ধ হ'ব। পুলিচ প্ৰশাসনক সকীয়াই দিছো, অসমৰ পুলিচ প্ৰশাসন নলবাৰী জিলাৰ প্ৰশাসনক সকীয়াই দিছো। যদি গ্ৰেপ্তাৰ নহয়, দোষী দৃষ্টান্তমূলক শাস্তি নাপায়, নলবাৰী কিন্তু স্তব্ধ হ'ব, এইটো স্পষ্ট। 24 ঘণ্টা উকলি গ'ল এতিয়ালৈকে দোষীক কৰায়ত্ব কৰিব পৰা নাই। গণতান্ত্ৰিকভাৱে অব্যাহত থাকিব প্ৰতিবাদ। এতিয়া পৰ্যন্ত গ্ৰেপ্তাৰ কৰিব নোৱাৰাটো ব্যৰ্থতা, আৰু ব্যৰ্থতা স্বীকাৰ কৰিব লাগে গৃহ বিভাগৰ দায়িত্ব থকা মুখ্যমন্ত্ৰীয়ে, নলবাৰী পুলিচ প্ৰশাসনে। নলবাৰী আৰক্ষীয়ে কিন্তু ওলোটাই ৰোজ আলীৰ ঘৰত নিৰাপত্তাৰক্ষী বৃদ্ধি কৰিছে। ওলোটাই দোষীয়ে দৃষ্টান্তমূলক শাস্তি দিব লাগিব, গ্ৰেপ্তাৰ কৰিব লাগিব, আৰু যেতিয়া পৰ্যন্ত গ্ৰেপ্তাৰ নহয়, দৃষ্টান্তমূলক শাস্তি নাপায়, তেতিয়ালৈকে আমাৰ কিন্তু শান্ত নাথাকো, নলবাৰী স্তব্ধ হ'ব, এইটো স্পষ্ট। এয়া সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধিৰ মন্তব্য। এনেধৰণে তেওঁলোকে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে নলবাৰী চহৰৰ মাজমজিয়াদি জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পৰা উলিওৱা এই সমদল নলবাৰী চহৰৰ মাজেদি আগবাঢ়িছে এই মুহূৰ্তত। আৰু আৰক্ষীৰ বিৰুদ্ধে যি ব্যৰ্থতাৰ অভিযোগ উত্থাপন কৰিছে 24 ঘণ্টা উকলি যোৱাৰ পাছতো এতিয়ালৈকে দোষীক কৰায়ত্ব কৰিব পৰা নাই। দোষীক এতিয়ালৈকে আৰক্ষীয়ে বিচাৰি উলিয়াব পৰা নাই। ওলোটাই দোষী যি হত্যাকাৰী ৰোজ আলী ওৰফে আছিকালিৰ বাসগৃহৰ সন্মুখত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে। কিন্তু দোষীক কৰায়ত্ব কৰাৰ ক্ষেত্ৰত আৰক্ষীয়ে যি ধৰণে তৎপৰতা দেখুৱাব লাগিছিল, সেই তৎপৰতা দেখুৱাবলৈ সম্ভৱ হোৱা নাই। আৰু এই মুহূৰ্তত নলবাৰী জিলা ছাত্ৰ সন্থাৰ এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। দোষীক কঠোৰ শাস্তি, ফাঁচীৰ দাবী জনাইছে।